মৰাণত শিক্ষক তথা বিশিষ্ট লেখক দীনেন বৰুৱাৰ পণ্ডিত জৱাহৰলাল নেহেৰু শিশু গ্ৰন্থ উন্মোচন। শিশু দিৱসৰ লগত সংগতি ৰাখি আজি মৰাণত এখন শিশু গ্ৰন্থ উন্মোচিত হয়। এই উপলক্ষে আজি বিয়লি মৰাণৰ কাৰেং অফছেট প্ৰেছৰ প্ৰেক্ষাগৃহত জ্যেষ্ঠ সাংবাদিক সুভিত কুমাৰ চেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত শিক্ষক তথা বিশিষ্ট লেখক দীনেন বৰুৱাৰ পণ্ডিত জৱাহৰলাল নেহেৰু নামৰ শিশু গ্ৰন্থখন উন্মোচন কৰে কবি ডাক্তৰ নিৰঞ্জন দাসে। বিশিষ্ট অতিথি হিচাপে ভাষণ আগবঢ়াই সাংবাদিক পেঞ্চনাৰ তথা ব্যংগ সাহিত্যিক বাছা বৰা, মৰাণ শতদল শাখা সাহিত্য সভাৰ সভাপতি অজিত চুতীয়াই। শিক্ষক তথা লেখক ভীমবৰ পাটেৰীয়ে আঁতধৰা সভাখনত গ্ৰন্থখনৰ লেখক তথা আঠাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিভাগৰ বিষয় শিক্ষক দীনেন বৰুৱা, প্ৰকাশক ৰঞ্জন বৰুৱাই গ্ৰন্থখনৰ ওপৰত চমু ভাষণ আগবঢ়ায়। উন্মোচনী সভাত সাংবাদিক ৰাজু মিশ্ৰ, শিক্ষক সাদ্দাম হুছেইনকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। মোৰ আজিৰ দিনটোত শিশু গ্ৰন্থ হিচাপে মই পণ্ডিত জৱাহৰলাল নেহেৰু নাম দি পেলাই তেখেতৰ জীৱনভিত্তিক এখন গ্ৰন্থ আজি ৰাইজৰ মাজলৈ উলিয়াই দিছোঁ। আৰু গ্ৰন্থ প্ৰকাশ এটা মহৎ কাম বুলি ভাবোঁ। আৰু আগৰ পৰা কিতাপৰ লগত বিশেষকৈ কিতাপৰ প্ৰকাশ কৰা বা কিতাপৰ লগত জড়িত লোকসকলক দেখিলে অতি সন্মান জাগৃত হয় মনতে। সেইদৰে ময়ো শৈক্ষিক দিশত বা কিতাপ পত্ৰ এনেকৈ লিখনিৰ যোগেদি নিজে আত্মপ্ৰকাশ কৰি কিবা এটা কৰাৰ মনোভাৱ মোৰ আছিল। আৰু সেয়া ইতিমধ্যে মই মহৎ লোকৰ বাণী বুলি এখন কিতাপ উলিয়াইছিলোঁ আজি 3 বছৰ আগতে। এতিয়া আকৌ দ্বিতীয়বাৰৰ কাৰণে এই কিতাপখন উলিয়াইছোঁ। আৰু এই কিতাপখনৰ বিশেষভাৱে উঠি অহা প্ৰজন্মৰ কাৰণে তেওঁলোক বিশেষভাৱে লাভৱান হ'ব। আৰু তেওঁলোকে নিজৰ জীৱন ডাঙৰ মানুহৰ দৰে নিজৰ জীৱন গঢ় দি তেওঁলোকৰ জীৱনবোৰ উজ্জ্বল কৰিবৰ কাৰণে চেষ্টা কৰিব বুলি ভাবি সেই মহান উদ্দেশ্য আগত ৰাখিয়ে মই কিতাপখন প্ৰণয়ন কৰিছোঁ। আজি মোৰ হাইস্কুলৰ সহপাঠী দীনেন বৰুৱাদেৱৰ এখন শিশু গ্ৰন্থ পণ্ডিত জৱাহৰলাল নেহেৰু গ্ৰন্থ এখন আজি উন্মোচন কৰিছে কাৰেং অফছেট প্ৰেছত। আজি তেওঁ মোক আজি 2-4 দিনৰ আগতে জনাইছিলে। আৰু তেনেধৰণে তেখেতক মই যি পাৰোঁ সহযোগ কৰি আজি এই সভাত উপস্থিত থাকিলোঁ। আৰু আজিৰ সভাত আজি সভাপতিত্ব গ্ৰহণ কৰি এই সভাখন সুচাৰুৰূপে পৰিচালনা কৰিছিলে মৰাণ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি সুভিত কুমাৰ চেত্ৰীদেৱ। আৰু আজি মুখ্য আকৰ্ষক আজি উন্মোচক সুচিকিৎসক ডাক্তৰ নিৰঞ্জন দাসদেৱে উন্মোচন কৰিছিলে। আৰু ইয়াত উপস্থিত আছিল আমাৰ সাংবাদিক বাছা বৰাদেৱ আৰু অসম সাহিত্য সভাৰ মৰাণ শতদল শাখাৰ সভাপতি অজিত চুতীয়াদেৱ। আৰু এইখন স্বত্বাধিকাৰী আমাৰ ৰঞ্জন বৰুৱাদেৱে উপস্থিত আছিলে। আৰু ইয়াৰ লগতে আমাৰ বিদ্যালয়ৰ সহকাৰী শিক্ষক সাদ্দাম হুছেইনো উপস্থিত আছিলে। আজি সভাখন বৰ সুন্দৰভাৱে সফল হৈছে। আৰু আশা কৰিম এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোৱে সঁচাকৈ বিশেষকৈ শিশুসকলৰ কাৰণে অহাকালিলৈ উন্মোচন কৰাৰ কথা আছিল, কিন্তু সকলো শিক্ষক তাৰ বাবে আমি সকলো এই সাংবাদিকসকলক লগ নাপাম বা আমাৰ এনেধৰণে এখন সমাজ নাপাম বুলি ভাবি আজি আগদিনাই এই কাৰ্যসূচীটো সম্পন্ন কৰাৰ বাবে এখন গ্ৰন্থ উন্মোচনী সভা আমি আজি এই কাৰেং অফছেট প্ৰেছৰ এই গৃহটিতে অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ। আৰু আমি দীনেন বৰুৱাদেৱ যিগৰাকী লেখকে আজি এই সৰু ল'ৰা ছোৱালীৰ কাৰণে কণ ছাত্ৰ ছাত্ৰীৰ কাৰণে পণ্ডিত জৱাহৰলাল নেহেৰু এখন শিশু গ্ৰন্থ তেওঁ লিখি উলিয়াইছে। তেওঁক আমি আমাৰ কাৰেং অফছেট প্ৰেছ তথা কাৰেং প্ৰশাসন তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। লিখক গ্ৰন্থ দুবিধ মানুহে লিখে, এবিধে নিজৰ মনৰ সেইকাৰণে লিখে, এবিধে হ'ল ব্যৱসায় ভিত্তিত লিখে। খুব বিক্ৰী হ'ল। কিতাপ মোৰ গুৱাহাটী এটা প্ৰকাশন লৈছিলে সি 4বাৰ প্ৰকাশ কৰিছে ৰংমন সাধু বুলি দৰাই বুলি এখন কথা কেনে পঢ়িব আমাক এতিয়া কালি শিশু দিৱস আমাক কিছুমান কাগজৰ পৰা ফোন কৰে। গতিকে বৰ ভাল হৈছে। আৰু এখন